পেট্ৰল ডিজেল কৰবাত শেষ হৈ যাব বুলি প্যানিক বাইং নকৰিব তেনেকুৱা কোনো ধৰণৰ পৰিস্থিতি দেশত উদ্ভৱ হোৱা নাই পৰ্যাপ্ত পৰিমাণৰ ইন্ধন বা পেট্ৰল বা ডিজেল বা এলপিজি সিলিন্ডাৰ হিয়া মজুদ আছে দেশত আৰু এইখিনি কথা স্পষ্টকৈ কৈছে এটা বিবৃতি যোগে স্পষ্টকৈ জনাইছে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডে অৰ্থাৎ যি ধৰণৰ হেহতীয়া পৰিস্থিতি বা বহু সময়ত দেখা যায় বহু ধৰণৰ উৰা বাতৰি বিয়পি পৰে সেই ধৰণৰ কোনো কথা বৰ্তমান হোৱা নাই আৰু দেশত যি সাপ্লাই লাইন সেয়া খুব সুন্দৰকৈ কাম কৰি আছে প্ৰত্যেক আমাৰ যি ষ্টক তেলৰ বা ইন্ধনৰ পেট্ৰল ডিজেলৰ সেই ষ্টক আছে এলপিজি সিলিন্ডাৰৰ ক্ষেত্ৰতো কোনো ধৰণৰ দেশত নাটনি হোৱাৰ তেনেকুৱা কোনো সম্ভাৱনা নাই সকলোখিনি নিয়াৰিকৈ কাম কৰি আছে আৰু সেইবাবে কোনো ধৰণৰ প্যানিক বাইঙৰ প্ৰয়োজনীয়তা আহি পৰা নাই এইখিনি কথা জনসাধাৰণলৈ এটা বাৰ্তা হিচাপে আগবঢ়াইছে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডে যাতে কোনেও কৰবাত শংকিত হৈ যাতে প্যানিক বাইং নকৰে তাৰ বাবে এই সিদ্ধান্ত লৈ তেওঁলোকে বিবৃতি যোগে বৰ্তমান দেশৰ যেটো পৰিস্থিতি একেবাৰে স্বাভাৱিক হৈ আছে একেবাৰে সাধাৰণ হৈ আছে তেওঁলোকে এইখিনি কথা জনসাধাৰণক জনাবলৈ স্পষ্টকৈ এক্সত এটা মন্তব্য এটা বিবৃতি দাঙি ধৰিছে